নমস্কাৰ আজি সবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো দেশত বৰ্ধিত নিবনুৱা সমস্যা ইতিমধ্যে আমাৰ বাবে বা আমাৰ চৰকাৰৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছিল আৰু তাৰ মাজতে কৰোনা আহিল কৰোনাৰ সময়ছোৱাত বেচৰকাৰী খণ্ডত বহু লোকে চাকৰি হেৰুৱালে নিজৰ ৰাজ্যলৈ উভতি আহিল তাৰ মাজত চৰকাৰী চাকৰি বিচৰাটো পৰ্বতত কাছকণী বিচৰাৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হৈছিল বা সেই ধৰণৰ চিন্তা চৰ্চা এটা চলিছিল কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল যে ৰাজ্য চৰকাৰে কেইবাটাও নতুন পদৰ বিজ্ঞাপন দিছিল চৰকাৰী চাকৰিৰ নিজৰ বিভাগসমূহৰ পদৰ বিজ্ঞাপন দিছিল এই প্ৰক্ৰিয়া কৰোনা কালৰ পাছতো হৈছিল আৰু তাৰ পূৰ্বেও হৈছিল তেনে প্ৰেক্ষাপটত বহুতে আশা ৰাখি তেনে এক পৰীক্ষা এছআই পৰীক্ষা অসম আৰক্ষীৰ উপপৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ বাবে কালি আহিছিল কিন্তু পৰীক্ষা দি থাকোঁতেই কোনোবাই যদি এঘণ্টা সময় পৰীক্ষা হলত বহি আছিল তাৰ পাছত খবৰ পালে হঠাৎ যে পৰীক্ষা বাতিল কৰা হৈছে কিয় কাৰণ ইয়াৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হৈ গ'ল ইয়াৰ পূৰ্বেও কেইবাটাও পৰীক্ষাত এই ধৰণৰ ঘটনা বিগত সময়ছোৱাত সংঘটিত হৈ আহিছে এইখন চৰকাৰৰ দিনতে এপিডিচিএলৰ লিখিত পৰীক্ষাৰ সময়তো তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপিত হৈছিল সময়ে পেপাৰ লিক হোৱা বুলি কোৱা হয় আৰু সমান্তৰালভাৱে ছ'চিয়েল মিডিয়াত সেইসমূহ পেপাৰ ভাইৰেল হৈ পৰে আমাৰ যিসমূহ একাডেমিক পৰীক্ষা অনুষ্ঠিত হয় তেনে পৰীক্ষাৰ সময়ছোৱাতো এনেবোৰ অভিযোগ প্ৰায় আহে এনেবোৰ পৰিস্থিতিৰ সৃষ্টি প্ৰায় হয় কিন্তু এইবাৰ এই সকল আজিৰ প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী হতাশ হৈ পৰা পৰিলক্ষিত হৈছে কিমান দিনলৈ এই ধৰণে এটা এই সময়ছোৱাত কৰোনা সময়ছোৱাত যথেষ্ট মানসিক চাপ আছিল তাৰ মাজতে পঢ়া শুনা কৰি প্ৰস্তুতি চলাই এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ পৰীক্ষা হলত উপস্থিত হয় আৰু তাৰ পাছতে খবৰ পায় যে পেপাৰ লিক তাতে আকৌ অসম আৰক্ষীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ পৰীক্ষাৰ সময় এখন দীঘলীয়া তালিকা আছে সেই তালিকা সম্পৰ্কে আমি কথা পাতিম আসলতে কিমান সংখ্যক পৰীক্ষা কি পৰীক্ষা এই ধৰণে বাতিল কৰা হ'ল নিযুক্তিসমূহ পূৰ্বৰ সেই বিজ্ঞাপনৰ নিযুক্তিসমূহ আজিও কি কাৰণে হোৱা নাই যাৰ বাবে এতিয়া বিমূৰত পৰিছে শিক্ষিত নিবনুৱাসকল আমি এই সম্পৰ্কে কথা পাতিম প্ৰথমতে আমি এই এছআই পৰীক্ষা সম্পৰ্কে আমি কিছু কথা পাতি ল'ব বিচাৰিছোঁ আলোচনা কৰি ল'ব বিচাৰিছোঁ আজি পোনপটীয়াকৈ যিসকল পৰীক্ষাৰ্থী আছে যিসকল শিক্ষিত নিবনুৱা আছে যিসকল প্ৰাৰ্থী আছে সেইসকলে ক'ব আজিৰ প্ৰজন্মৰ সেইসকল যুৱক যুৱতীয়ে ক'ব যাৰ বাবে এটা চৰকাৰী চাকৰি আজিৰ দিনটোত আজিৰ তাৰিখত নিজৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু অধ্যয়নৰ পাছত যেতিয়া এই ধৰণৰ ফলাফল দেখা পায় তেতিয়া তেওঁলোকৰ মনত কি আহে সেই বাৰ্তা চৰকাৰেও শুনা উচিত আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী প্ৰাৰ্থী আৰু যুৱ প্ৰতিনিধি ষ্টুডিঅ'ত দেৰাজুদ্দিন আহমেদ মই স্বাগতম জনাইছোঁ আন এগৰাকী প্ৰাৰ্থী যুৱ প্ৰতিনিধি কস্তিৰু চুতীয়াক স্বাগতম জনাইছোঁ যোৰহাটৰ পৰা এই এছআই পৰীক্ষাত অৱতীৰ্ণ হোৱা একাংশ প্ৰাৰ্থী আছে অতীত সাংবাদিক উৎপল বৰাৰ সৈতে স্বাগতম জনাইছোঁ এইসকলক আৰু উপস্থিত আছে বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়াকো আমি স্বাগতম জনাইছোঁ কাৰণ গোস্বামী ডাঙৰীয়াই আজি এইসকল ছাত্ৰ ছাত্ৰীৰ যিসমূহ প্ৰশ্ন আছে বা মনত যিসমূহ কথা আছে তাৰ উত্তৰ দিব তেখেতে প্ৰথমতে মই যাব বিচাৰিছোঁ যোৰহাটলৈকে যোৰহাটত উৎপল বৰা উপস্থিত আছে উৎপল আপোনাৰ ওচৰত আহিছোঁ আৰু আপোনাৰ ওচৰত একাংশ এছআই পদৰ প্ৰাৰ্থী উপস্থিত আছে যিয়ে কালি পৰীক্ষা দিবলৈ গৈছিল কি ধৰণে প্ৰস্তুত হৈ তেওঁলোক গৈছিল মনত কি আশা ৰাখিছিল পৰীক্ষা হলত বহাৰ পাছত কি ঘটিছিল তেওঁলোকৰ সৈতে নিশ্চয় শান্তনু মোহন মই পোনে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম তেওঁলোকে ক'ব আচলতে কিমান তেওঁলোকে এই ঘটনাটো হোৱাৰ পিছত কেনেধৰণে তেওঁলোকৰ পৰিৱেশ হৈছে মানসিক অৱস্থাটো কেনেকুৱা হৈছে মোৰ লগত ছগৰাকী প্ৰাৰ্থী আছে যোৰহাট জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা মই চমুকৈ প্ৰথমতে তোমাৰ পৰা আৰম্ভণি কৰিছোঁ কেইবাদিনৰ প্ৰস্তুতি শাৰীৰিক কচৰত মানসিক কচৰত কৰিলা তাৰপিছত যেতিয়া প্ৰশ্নকাকত ফাদিল বুলি কৈ এঘণ্টাৰ পিছত তোমালোকক উঠাই পঠিয়াই দিলে কেনেকুৱা লাগিল আৰু কি ক'বা আচলতে যিখন চৰকাৰত অধ্যক্ষ মন্ত্ৰী থাকে সেই মন্ত্ৰীসভাখনে আচলতে সেই চৰকাৰখনে বুজি নাপায় এটা প্ৰৱেশিকামূলক পৰীক্ষা দিবলৈ আচলতে কিমান ধৰণৰ শাৰীৰিক আৰু মানসিক কষ্ট হয় আৰু প্ৰথম কথাটো হ'ল যিখন অসমত যিখন ৰাজ্যৰ খাব পাৰে সেইখন অসমত আচলতে এনেধৰণৰ ঘটনা অসম্ভৱ বুলি একো নাই আৰু এটা কথা যি মুখ্যমন্ত্ৰীয়ে আচলতে ন কইনা বুলি আমি ক'ব লাগিব যি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে গাৰ্গছ এটা বাঙালী বুদ্ধিজীৱীক এৰেষ্ট কৰিবলৈ কলকাতালৈ যাবলৈ নিৰ্দেশ দিয়ে কিন্তু সেই নিৰ্দেশক বুঢ়াঙুলি দেখুৱাই কলকাতাত আবদ্ধ হৈ অসম পুলিচ তেনে নিৰ্দেশ কিন্তু দিয়া একো হ'ব নাই কাৰণ সেই নিৰ্দেশ আচলতে আজিলৈকে আমি দেখি আহিছিলে ভেঙুচালিৰ বাদে অন্য একো নহয় ইমান দিনে তেওঁলোকে নিৰ্দেশ বহুত দিলে ন কইনাগৰাকীয়ে নিৰ্দেশ বহুত দিলে সেই নিৰ্দেশ আজিৰ ৰেটত কি হৈ আছে সেয়া প্ৰমাণ দিয়ক PNRD হওক বা তেওঁলোকে APDCLৰ ইণ্টাৰভিউ পাতিছিলে ইৰিগেশ্যন ডিপাৰ্টমেণ্টক সেইসমূহ কি পৰ্যায়ত আছে আৰু এতিয়া নিৰ্দেশ দিছে তাৰপিছত এটা কথা চাওক আজি ৰাতিপুৱা বিজেপি IT চেলৰ যিসমূহ কৰ্মী আছে সেইসমূহ কৰ্মীয়ে এটা বস্তু উল্লেখ কৰিছে যে আমাৰ লগত এটা ভেঙুচালি কৰিছে SI পদৰ প্ৰাৰ্থীসকলৰ লগত কৈছে কংগ্ৰেছ আৰু বিজেপিৰ এটা ৰাজনীতি কৰিছে মই তেওঁলোকক
সুধিব বিচাৰিছোঁ তেওঁলোকৰ সাহস আছেনে, কেইজনৰ সাহস আছে এনেকুৱা ধৰণৰ আচলতে এণ্ট্ৰেঞ্চ এক্সামত বহিবলৈ, তেনেকুৱা ধৰণৰ কথা। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকে ইমান কষ্ট কৰিলে, আপুনি এগৰাকী মহিলা প্ৰাৰ্থী আছিল, দৌৰিব লাগিছিলে, আপোনালোকে হাই জাম্পৰ বাবে প্ৰস্তুতি কৰিব লাগিছিল, পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিছিলে, এই ঘটনাটোক লৈ আপোনালোকে কি ক'ব বিচাৰিব আৰু যিটো তদন্তৰ কথা কৈছে আপোনালোকে কিমান সন্তুষ্ট এইটো লৈ? এটাই বিচাৰোঁ, বেলেগ একো নিবিচাৰোঁ এইখন চৰকাৰৰ পৰা। হাতযোৰ কৰি প্ৰাৰ্থনা এটাই কৰিছোঁ যে আমাক দোষী গুলিয়াই দিয়ক। 24 ঘণ্টা পাৰ হৈ গ'ল, কি কৰি আছে? এতিয়াও শুয়ে আছেনে কেঁথা কম্বল লৈ? এতিয়াতো গৰমৰো দিন হয়, মানে ক'বলৈ একো মানে ভাষাই পোৱা নাই বিচাৰি। এটাই লাগে, আমাক পৰীক্ষা অনুষ্ঠিত কৰিব লাগে আৰু 24 ঘণ্টা পাৰ হৈ গ'ল আৰু এতিয়া সময় গণনা কৰিয়ে আছে নেকি যে দোষীক ইমান সময়ত ধৰি দিম বুলি? আপোনালোকৰ ভেঙুচালি বহুত হ'ল, বেলেগ একোৱে নাচাওঁ, আমাক পৰীক্ষাৰ ডেট অনতিপলমে ঘোষণা কৰিব লাগে। মই ভাইটি তোমাৰ ওচৰলৈ আহিছোঁ, এই গোটেই ঘটনাটোক লৈ তুমি কি ক'বা? যেতিয়া তোমালোকে এঘণ্টাৰ পিছত ক'লে যে প্ৰশ্ন কাকত ফাদিল হ'ল, তোমালোকে পৰীক্ষা আকৌ হ'ব, তোমালোক ওলাই দিয়া, এইটো পৰীক্ষা নহ'ব, কিমান কষ্ট পাইছিলা? কাৰণ তোমালোকে প্ৰায় 3 মাহ 4 মাহ 5 মাহৰ প্ৰস্তুতি আছিল। মানে এইটো ক'বলৈ গ'লে একমাত্ৰ অসম চৰকাৰৰ এটা ডাঙৰ বিফলতা, যিটো বিফলতাই সমগ্ৰ আমাৰ অসম ৰাজ্যকে নহয় সমগ্ৰ ভাৰতত এটা ডাঙৰ বিফলতা বুলি পৰিচয় দিছে। এইটো তোমালোকে কিমান কষ্ট কৰিছিলা পৰীক্ষা? কষ্টত মইতো ইমান কষ্ট কৰিছোঁ, মই বেলেগ এটা প্ৰাইভেট চাকৰি কৰি আছোঁ, তাৰ কাৰণে মই সেইটো পেৰেলেলকৈ মই তাৰ কাৰণেও পঢ়ি আছিলোঁ। বা বেছি তেওঁ বহুতৰ চবৰে ইচ্ছা থাকে যে 2018 চনত আমি পৰীক্ষাৰ কাৰণে আমি অনলাইন কৰিছিলোঁ। অনলাইন 2018 চনৰ পৰা আমাৰ অপেক্ষা আছিলে যে অসম পুলিচৰ SI পদৰ বাবে আমি পৰীক্ষা দিম আৰু নিকাভাৱে পৰীক্ষা সম্পন্ন হ'ব। কিন্তু যেতিয়া পৰীক্ষা আমি 1 ঘণ্টা পৰীক্ষা দিলোঁ, 12টাত পৰীক্ষা ষ্টাৰ্ট হৈছে, 1টা বজাত আমাৰ দিলেহি যে পুলিচ বিষয়া এজন আহিলে, ক'লে যে তোমালোকৰ পেপাৰ অলৰেডি আউট হৈছে, গতিকে তোমালোকৰ পেপাৰখিনি যি কৰিলা চব জমা দি দিয়া। অলৰেডি তেতিয়া মই 40টামান কুৱেশ্যন লগভগ মানে এপ্ৰক্সিমেটলি মই কৰিছিলোঁ। তাত যেতিয়া হ'ল চবৰে মনটো বেয়া লাগিছে যে মানে প্ৰব্লেমটো মানে হ'ল কেনেকৈ, কিয় বিফলতা এইটো, কিয় হ'ল? ইয়াৰ উচিত তদন্ত কৰক, অনতিপলমে দোষীক শাস্তি দিব লাগে, এয়াই আমাৰ মানে, আৰু অনতিপলমে দোষীক শাস্তি দিয়াৰ লগতে আৰু আমাৰ পৰীক্ষা আকৌ সোনকালে পাতিব লাগে, সেইটোৱে কথা। সোনকালে পাতিব লাগে। মই আৰু এগৰাকী মহিলা প্ৰাৰ্থী আছে, তোমালোকেতো গোটেইখিনি কৰিব লগা আছে, এইটো পৰীক্ষাটো শাৰীৰিক কচৰতৰ কথাও আছে। তো তোমালোকৰ প্ৰশ্ন কাকত সেইদিনা হলৰ ভিতৰত যেতিয়া কৰিলা, আধামান কৰিলা নেকি তোমালোকে, তাৰপিছত উঠিবলৈ দিছিল, গতিকে এই গোটেই বিষয়টো কি প্ৰকাশ কৰিবা তোমালোকে এতিয়া? এইটোৱে ক'ম, কিমান কষ্ট হ'ল পৰীক্ষাটো? কষ্ট মানে আমি কেণ্ডিডেটবোৰে গম পাওঁ কষ্ট কিমান হৈছে, বাকী আমাৰ মন্ত্ৰী মহোদয়সকলেতো সেইটো বুজিও নাপায় আৰু আমাৰ দুখটো অনুভৱ কৰিব নোৱাৰে। আমাৰ পিছৰ প্ৰজন্মৰখিনি কি হ'ব? আজি আমাৰে এনেকুৱা অৱস্থা হৈছে, পিছৰখিনিয়ে কি কৰিব? আমাৰ পিছৰখিনিয়ে আৰু পৰীক্ষা এনেকৈ পাতিব নোৱাৰাটো বিফলতা নহয়নে তোমালোকৰ? সম্পূৰ্ণ বিফলতা। যেনে মন্ত্ৰী তেনে প্ৰজা, তেনেকুৱা নিচিনাই হৈছে ন। মন্ত্ৰী ভাল হোৱা হ'লে চাগে আজি আমাৰ তেনেকুৱাই হ'লহেঁতেন। আমাৰ মানে কি মুখ্যমন্ত্ৰী মহোদয়ে সেইটো বিষয়ত চাব লাগিছিলে। আৰু এটা কথা কওঁ, দোষ কাক দিয়ে গোটেই বিষয়টো? এই যিটো তোমালোকৰ লগত কৰিলে 60,000 70,000 80,000 মানে যোৰহাটতে 5,000 ওপৰ হৈছে, তোমালোকে কাক আচলতে গোটেই বিষয়? এইটো বিষয়ে আমাৰ গৃহ বিভাগকে দিব লাগিব। আৰু ইমান পুলিচ প্ৰশাসন থকাৰ পিছতো গেটত আমি 1 ঘণ্টা সময় লাইন পাতি সোমাইছোঁ, তেনেকুৱা পিছতো পৰীক্ষা ফাদিল কেনেকৈ হ'ল? আমাৰ সেইটোৱে লাগে, ফাদিল হ'বলৈ কেনেকৈ পালে? পৰীক্ষাটো আকৌ অনুষ্ঠিত কৰাটো বিচাৰা নে? সম্পূৰ্ণ বিচাৰোঁ। আৰু এনেকৈ চাগে দুৰ্নীতি আকৌ হ'ব। দিয়াৰ আগতে ভাবিছিলোঁ চাগে একো নহ'ব, এবাৰ বিজেপি চৰকাৰ আহিব সম্ভৱ। ঠিক আছে উৎপল, মই আহিম আপোনাৰ ওচৰলৈকে আহিম উৎপল। আৰু এয়া আছিলে কিছু একাংশ প্ৰাৰ্থী যোৰহাটৰ পৰা, যে SI পৰীক্ষাত অৱতীৰ্ণ হৈছিল, যথেষ্ট মনত ক্ষোভ আৰু এয়া স্বাভাৱিক, এটা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। এই সময়ছোৱা, কৰোণা কালৰ সময়ছোৱা, যথেষ্ট মানসিক চাপ আছে, এটা হতাশাজনক পৰিৱেশৰ সৃষ্টি হৈছিল, চাৰিওফালে অৰ্থনৈতিক মন্দা অৱস্থা, তাৰ মাজতে এটা আশাৰ ৰেঙনি আছিল যে এটা চৰকাৰী চাকৰি ওলাইছে, অসম আৰক্ষীৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগত নিজকে সেৱা আগবঢ়াবলৈ এইসকল যুৱক যুৱতী, শিক্ষিত যুৱক যুৱতী আহিছিল, অৱতীৰ্ণ হৈছিল। আৰু তাৰ পাছত যি ধৰণৰ ঘটনা ঘটিল, সেয়া নিঃসন্দেহে আচলতে ক্ষোভৰ বিষয়, তাত কোনো সন্দেহ নাই। মই ষ্টুডিঅ'ৰ মাজলৈ আহিব বিচাৰিছোঁ, এবাৰ দেৰাজাৰ কষ্টুৰীৰ ওচৰলৈকে আহিম, তাৰ পূৰ্বে মই ৰূপম গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। একাংশ বঞ্চিত প্ৰাৰ্থী খুব আপোনালোকে চাগে নিশ্চয় দেখা পাইছে, আৰু সেয়া স্বাভাৱিক যে এটা পৰীক্ষা দিবলৈ গৈ আজি যি ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে। এই SI পৰীক্ষাটোৰ ইয়াৰ পূৰ্বেও আচলতে হয় শূন্য সহনশীলতাৰ কথা কোৱা হৈছে, দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কোৱা হৈছে, কিন্তু এই SI পৰীক্ষাটোক লৈ আমি সকলোৱে জানো যে ইয়াত ধনৰ লেনদেন একাংশই কৰিব বিচাৰিছিল, এটা চক্ৰ ইতিমধ্যে আৰক্ষীৰ জালতো পৰিছে। সেই বিষয়সমূহ চলি থকাৰ মাজতে হঠাৎ পেপাৰ লিক হৈ গ'ল, কি ধৰণে গ্ৰহণ কৰিছে আপোনালোকে বা আপোনালোকৰ চৰকাৰে? প্ৰথমতেতো যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি বক্তব্য ৰাখিছে, মই তেওঁলোকৰ বক্তব্যক শ্ৰদ্ধা কৰিছোঁ, আৰু স্বাভাৱিকভাৱে এইটো ক্ষোভৰ বিষয়।
এনেকুৱা এটা ক্ষেত্ৰত কেনেধৰণে প্ৰস্তুতি চলাই আমিও যেতিয়া ছাত্ৰ হৈ অৱস্থাত আছিলোঁ এনেকুৱা ধৰণৰ বিষয়বোৰ হ'লে আমিও অনুভৱ কৰিব পাৰোঁ কিমান দুখ লাগিব কিমান কষ্ট হয় যাই কি নহওক যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজাটো বৰ সহজ কথা নহয় দুৰ্নীতিৰ বিৰুদ্ধে যুঁজাটো খুব কঠিন কাম আৰু এটা চক্ৰই অহৰহ প্ৰচেষ্টা চলাই থাকে আপোনালোকে জানে এই ক্ষেত্ৰত ধনৰ লেনদেনৰ বিষয়ে বিভিন্নজনক অসম পুলিচ চৰকাৰে গ্ৰেপ্তাৰ কৰিছে আজি চৰকাৰে এই বিষয়টো হয়তো গাপ দিও থৈ দিব পাৰিলে হয় পৰীক্ষা পাতি দিলে হয় প্ৰশ্নকাকত ফাদি লৈছে পিছত ফাদিল হোৱা বুলি ক'লে হয় তাৰ তদন্ত হৈ থাকিল হয় এনেকুৱা ধৰণৰ এটা কাম চলাই দিব পাৰিলেহেঁতেন কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু গোটেই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে 1 ঘণ্টাৰ লগে লগে গম পোৱাৰ লগে লগে এইটো গোটেই পৰীক্ষাটো বাতিল কৰিব দিছে কাৰণ তেখেতেও বিচাৰিছে যে কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ কাৰণ ইতিমধ্যে আপুনি দেখিছে যে APSC ক্ষেত্ৰত যোৱাবাৰ যিসকলে APSC পাইছে বিভিন্নজনে এতিয়া আমাক কৈছে যে আপোনালোকে যে আমি 1 টকা কাকো নিদিয়াকৈ কাকো চিফাৰিছ নকৰাকৈ আমি পাবলৈ সক্ষম হৈছোঁ তে আমাৰ মনত ভাল লাগিছে তে চেলেঞ্জেছ আছে আজি প্ৰশ্ন কাকত ফাদিল এই প্ৰথম নহয় বা ইয়াৰ আগতো যথেষ্টবাৰ হৈছে ৰেগুলাৰ এক্সামতো হৈছে আৰু অসম নহয় ভাৰতবৰ্ষতো বিভিন্ন জেগাত হৈছে কিন্তু সেইবুলি এইটো মই ভাল হৈছে বুলি জাষ্টিফাই কৰিব খোজা নাই কিন্তু কোনে কৈলে 24 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই নিশ্চিতভাৱে অতি মই আজি DGP মহোদয়ৰ লগত ইয়াত হোৱা আগতে মই কথা পাতি আহিছিলোঁ তেখেতে কৈছে যে খুব শীঘ্ৰে তেখেতসকল ধৰা পৰিব কাৰণ দুষ্ট চক্ৰ অহৰহভাৱে কিয় কাৰণে যে তেওঁলোকে নিবিচাৰে যে এই বস্তুটো একদম ফেয়াৰভাৱে কোনো দুৰ্নীতি নোহোৱাকৈ চাকৰিটো হওক কাৰণ বহুতৰ বাবে এই দালাল চক্ৰটো সদায় সক্ৰিয় হৈ থাকে আজি যেনেধৰণে আপুনি চাব এই সমাজখনত কিমান কানুন ব্যৱস্থা আছে তৎসত্ত্বেওতো মাৰ্ডাৰ হৈ আছে তৎসত্ত্বেওতো চুৰি ডকাইতি হৈ আছে গতিকে দুষ্ট চক্ৰ সমাজত থাকে এই যুদ্ধখন আমি সদায় কৰি যাব লগা হৈছে নিশ্চিতভাৱে মই ভাবোঁ চৰকাৰে অতি শীঘ্ৰে দোষীক কাৰায়ত্ব কৰিব পাৰিব আৰু কাৰায়ত্ব কৰি পেলাই অতি সোনকালে এই পৰীক্ষাটো পাতিব কাৰণ একচামে নিবিচাৰে যে এই পৰীক্ষাবিলাক হওক ডিলে কৰাটো বিচাৰে চাকৰি দিলে হওক আমুক খেলি মেলি কৰি দিয়ে একচামে তেওঁলোকৰ দালালি যিটো ছিষ্টেম সেই ছিষ্টেমটোত তেওঁলোক পৰা নাই মানুহবিলাক গতিকে এনেকুৱা ধৰণৰ বিভিন্ন বিষয় আছে বিষয়টো তদন্ত কৰিলে গম পাব কিন্তু সঁচাকৈ এইটো এটা খুব নিন্দনীয় বিষয় আৰু মই ভাবোঁ খুব অতি শীঘ্ৰে চৰকাৰে উচিত দোষীক শাস্তি বিহিব আৰু এই যিটো পৰীক্ষা সোনকালে পাতি পেলাই যিসকল পৰীক্ষাৰ্থী আছে সকলোকে ন্যায় দিব বুলি চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে স্পষ্টীকৰণ দিয়া হৈছে বহু প্ৰশ্ন আছে আৰু মই আহিম পুনৰ ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে দেৰাজুদ্দিনৰ ওচৰলৈকে আহিব বিচাৰিছোঁ দেৰাজ যিটো পৰীক্ষা এছআই পৰীক্ষা এটা উদাহৰণ ইয়াৰ পূৰ্বে APDCLৰ ক্ষেত্ৰতো সেইধৰণে পেপাৰ লি গৈছিল এই যিটো আজিৰ প্ৰজন্মৰ যোৰহাটৰ পৰা যিটো খবৰ বহিঃপ্ৰকাশ সেই খবৰ পাই আপুনিও প্ৰাৰ্থী বিভিন্ন পৰীক্ষাত তুমি পৰীক্ষা দিছিলা কিন্তু কিমান দূৰ নিজে সুখী এই সামগ্ৰিক ব্যৱস্থাটোৰ ওপৰত প্ৰথম কথা যদি ক'বলৈ আহোঁ যে আগৰ যিখন চৰকাৰ আছিল সেই চৰকাৰখনৰ যিটো সাংঘাতিক সমস্যা বুলি কৈছিল যে তেওঁলোক দুৰ্নীতি সেই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা দোহাৰি বৰ্তমান যিখন শাসনাধিষ্ঠ চৰকাৰ সেই চৰকাৰখনে আচলতে আমাৰ চৰকাৰ তেওঁলোকে চৰকাৰ গঠন কৰিলে কিন্তু আটাইতকৈ দুখ লগা কথা এইটো যে আজি যোৱাকালি যিটো ঘটনা ঘটি গ'ল সেয়া প্ৰথমবাৰ নহয় ইয়াৰ আগত যদি আপুনি ঘূৰি চায় 2 বছৰ আগলৈকে যদি আপুনি ঘূৰি চাবলৈ বিচাৰে তেতিয়াহ'লে PNRD পৰীক্ষাৰ সময়ত 2018 চনত সাংঘাতিক ধৰণে যে পৰীক্ষা গৃহৰ পৰা মোবাইলেৰে ফটো তুলি কেনে ফটোসমূহ বিভিন্ন হোৱাটছআপ গ্ৰুপলৈ চেণ্ড কৰিছিল তাৰে পিছততো মই নিজেও সেই সময়ত মোৰ বহুত আগৰ পৰাই আচলতে বিশ্বাস উঠিয়ে গৈছে এটা দুটা পৰীক্ষাত বাহিৰে বাকী পৰীক্ষাবোৰত যে পইচা পাতি নিদিলে বা এনেকুৱা ধৰণৰ দুৰ্নীতি নোহোৱাকৈ বা পৰীক্ষাটো দিব গ'লে কিবা এটা সাংঘাতিক দুৰ্নীতি নোহোৱাকৈ পৰীক্ষা এটা হ'ব গতিকে মই তেতিয়াও শুই আছিলোঁ 2018 চনত এই পৰীক্ষাটোৰ দিনাই PNRDৰ দিনা আৰু সেই দিনটোত আচলতে
মোলৈকে বহুত বিভিন্ন গ্ৰুপত হোৱাটছআপ মেছেজ আহিছিল বহুতলৈকে আহিছিল মই নিজে ফেচবুকত তেতিয়া শ্বেয়াৰো কৰিছিলোঁ যে কেনেকৈ এইটো হ'ব পাৰে বহুতে নিজৰ অনুষ্ঠান শিক্ষাৰ নিজৰ পৰীক্ষা চেণ্টাৰত হোৱা যিবোৰ সমস্যাসমূহৰ কথা কৈছিল তাৰপিছত যদি আপুনি চাবলৈ যায় APDCLৰ যি আচলতে নিযুক্তি হ'ল সেই নিযুক্তি প্ৰক্ৰিয়াক লৈ বহুত প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে ফৰেন ট্ৰিবিউনেলৰ আজিলৈকে নিযুক্তি নহ'ল পোষ্টেলৰ নিযুক্তি হোৱা নাই টেটৰ ক্ষেত্ৰত যদিও মই কওঁ আছাম টেটৰ ক্ষেত্ৰত বহুখিনি নিকাভাৱে হৈছে যদিও তাতেও কিন্তু পেপাৰ লিকক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছে যোৱাকালি যিটো হ'ল আপোনাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ তাতেও খেলি মেলি এতিয়ালৈকে হেৰি হোৱা নাই APSC যিখন চৰকাৰে আচলতে প্ৰথমবাৰ কিন্তু এটা ভাল কাম কৰিছিল যে APSCৰ ক্ষেত্ৰতো বিজেপি চৰকাৰখনে এটা ভাল বল্ড ষ্টেপ এটা লৈছিল বহুত দুৰ্নীতিৰ লগত জড়িত মানুহক আচলতে কিন্তু 2018 চনৰ সেই মাৰ্চ মাহমানতে আচলতে অনুষ্ঠিত হোৱা APSCৰ যি প্ৰিলিমছ সেই প্ৰিলিমছৰ আজিলৈকে ৰিজাল্ট মেইনছৰ ৰিজাল্ট নোলাল 18 চনৰ 2.5 বছৰ হ'ল এই নোলোৱাৰ কাৰণটো যদি আপুনি চাবলৈ যায় APSCৰ সেই আচলতে প্ৰিলিমছৰ যি সেই সময়তে প্ৰিলিমছৰ যি পৰীক্ষা আছিল বা APSC তাত 95টা আচলতে মেজৰ 95টা প্ৰশ্ন আচলতে ফুল গোটেই পেপাৰবোৰ মিলাই 5টা হ'লে এখন পেপাৰে হৈ যায় গতিকে এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কিয় হৈছে কি হৈছে তদন্ত কৰিব বা কেইদিনমান আগতে যিটো যোৱাকালিৰ পৰীক্ষা অনুষ্ঠিত হ'ল বা তাৰ কেইদিনমান আগতে আমি সকলোৱে গম পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে ওলাইছে এটা অডিঅ' টেপ এটা ওলাইছে অডিঅ' টেপটোৰ জৰিয়তে এইটো ওলাইছে যে পইচাৰ দাবী কৰা দেখা গৈছে তাৰ ওপৰত তদন্ত কৰিছে আমি আদৰণি জনাইছোঁ কিন্তু এই যে তদন্তৰ প্ৰক্ৰিয়াবোৰ ইমানকেইটা পৰীক্ষা এই পৰীক্ষাবোৰ যে ভালকৈ পাতিবলৈ পৰা নাই কেনে মোবাইলটো পৰীক্ষা গৃহৰ পৰা ফটো মাৰি কেনে হেৰি কৰিব পাৰে সেই যিটো ব্যৱস্থা আসলে এই ব্যৱস্থাবোৰৰ ক্ষেত্ৰত আজিলৈকে যে ত্ৰুটি কাৰণ তেওঁলোকেতো কৈছিল এখন চৰকাৰে কৈছিল যে তাৰ উপৰিও যদি আপুনি চাবলৈ যায় ভাৰতবৰ্ষত আজিৰ দিনটোত প্ৰায় 55 মিলিয়ন ডিগ্ৰী পাছ কৰা আজিম প্ৰেমজী ইউনিভাৰ্চিটি এটা গৱেষণা কৰিছিল তেওঁলোকে জৰীপ এটা কৰিছিল জৰীপটোৰ জৰিয়তে তেওঁলোকে উল্লেখ কৰিছিল যে ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰত আচলতে 55 মিলিয়নতকৈ অধিক আসলে আনএমপ্লয়েড ইউথ আছে আৰু তেওঁলোক ডিগ্ৰী পাছ কৰা গতিকে বৰ্তমান সময়ত কৰোনাৰ এনেকুৱা এটা বিভীষিকা পৰিস্থিতি এনেকুৱা পৰিস্থিতি এটাত সকলোৰে মানসিকভাৱে সাংঘাতিক ধৰণে কাৰবাৰবোৰ বাৰে তদন্ত হ'ব এইটো কেতিয়া ঠিকে মই আহিম দেৰাজ আচলতে ঠিকে কৈছে যে 55 মিলিয়ন যি সময়ত শিক্ষিত নিবনুৱা আছে আৰু তেনে প্ৰেক্ষাপটত এছআইৰ দৰে পদেই হওক বা যি পদেই নহওক মুষ্টিমেয় কেইটামান পদৰ বাবে নিযুক্তি হয় তাতো যদি এই ধৰণৰ বিসংগতি এই আজিৰ প্ৰজন্মটো যিটো কথা কৈছে যিটো হতাশা আহিছে ফ্ৰাষ্ট্ৰেটেড নহয় কি হ'ব পাৰে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছোঁ কেৱল এছআই পদে নহয় এছআই পদৰ লগতে অসম চৰকাৰে আহ্বান জনোৱা বিভিন্ন ধৰণৰ পদৰ বিপৰীতে নিযুক্তি কিয় নহ'ল বা নিযুক্তি প্ৰক্ৰিয়াত হোৱাৰ এই যিটো এটা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত বিলম্ব আৰু তাৰ লগতে খেলিমেলি বিসংগতি কিয় কি ধৰণে হৈছিল আৰু আজিৰ প্ৰজন্মই এই কথাটোক আজি শিক্ষিত নিবনুৱাই এই কথাবিলাকক কি ধৰণে গ্ৰহণ কৰিছে বা তেওঁলোকে কি ধৰণে চাইছে চৰকাৰৰ কাম কাজক কস্তুৰীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কস্তুৰী এগৰাকী প্ৰাৰ্থীৰ যুৱ প্ৰতিনিধি সন্মুখত হয়তো আৰু বহু পৰীক্ষা থাকিব বহু পৰীক্ষাত হয়তো অৱতীৰ্ণ হৈছে ইতিমধ্যে এই কথাবোৰে কি ধৰণে গ্ৰহণ কৰিছে এই কথাবোৰক লৈ তোমালোকৰ স্থিতি কি বা এই মুহূৰ্তত কি ধৰণে গ্ৰহণ কৰিছে যে নাই মই পৰৱৰ্তী সময়ত আৰু পৰীক্ষা দিব পাৰিম এই যিবোৰ ঘটনা ঘটি আছে স্বাভাৱিক ঘটনা পূৰ্বেও এনেকুৱা ধৰণৰ ঘটনা ঘটি আছিল পূৰ্ব চৰকাৰৰ সময়তো আছিল এতিয়াও আছে আমি এনেকেই চলিব লাগিব নে কিবা এটা মনত পৰিৱৰ্তন আহিছিল বা আহিছে যে নাই আজিকালি স্বচ্ছভাৱে চাকৰি এটা পাব পাৰি নিকাভাৱে চাকৰি এটা পাব পাৰি কি ভাবে আজিৰ প্ৰজন্মই আচলতে হতাশ হ'লে সমস্যাবোৰৰ সমাধান নহয় ব্যৱস্থাবোৰ সলনি হ'ব লাগিব কিন্তু পোনপ্ৰথমে মই প্ৰাগ নিউজক আৰু শান্তনুদা আপোনাক দুয়োকে ধন্যবাদ জনাইছোঁ কাৰণ আজি যিটো বিষয়ত আমি আলোচনা কৰিবলৈ ইয়ালৈ আহিছোঁ এই বিষয়টো ৰাজনীতিৰ কথা নহয় এই বিষয়টো সমাজনীতিৰ কথা নহয় এই বিষয়টো অধিকাৰৰ কথা অসমৰ হাজাৰ হাজাৰ শিক্ষিত যুৱক যুৱতীৰ অধিকাৰৰ কথা আজি তেওঁলোকৰ সেই অধিকাৰ খৰ্ব হৈছে কথাটো হৈছে যে 2018 চনত যেতিয়া PNRDৰ ক্ষেত্ৰত দুৰ্নীতি হৈছিল তেতিয়া অসমত 20 লাখ শিক্ষিত নিবনুৱা আছিল আজি কোভিড-19ৰ যি বিপৰ্যয় সেই সময়ত আৰক্ষী বিভাগতে খুদ এনে এক ভয়ংকৰ দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছে আৰু এতিয়া অসমত নিবনুৱা সমস্যা 11.2% বাঢ়ি গৈছে কোভিড-19ৰ পৰিপ্ৰেক্ষিতত গতিকে তেনে পৰিস্থিতিত এনে এক ভয়ংকৰ ঘটনা
খুব ভয়ংকৰ পৰিস্থিতিৰ আগজননী আচলতে বিগত সময়ছোৱাত যেতিয়া প্ৰথম সোণোৱাল চৰকাৰ ক্ষমতালৈ আহিছিল তেতিয়া মহৎ তালুকদাৰৰ পৰা ৰাকেশ পাললৈকে ইমানবোৰ যেতিয়া বিয়াগুম বিষয়া জালত পৰিছিল তেতিয়া ৰাইজে আশা দেখিছিল আমিও সপোন দেখিছিলোঁ যে হয় যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ এক সুন্দৰ স্থিতি চৰকাৰে গ্ৰহণ কৰিছে কিন্তু পৰৱৰ্তী সময়ত সেই স্থিতি চৰকাৰে ধৰি ৰাখিব নোৱাৰিলে আৰু সেইবাবে APDCLত কেলেংকাৰী হ'ল জলসিঞ্চন বিভাগত কেলেংকাৰী হ'ল পঞ্চায়তত কেলেংকাৰী হ'ল ফৰেনাৰ্ছ ট্ৰিবিউনেল বিভাগত আৰু কেলেংকাৰী হ'ল টেটতো আনকি গতিকে এনেধৰণৰ পৰিস্থিতিত যুৱ প্ৰজন্ম হতাশ হোৱাটো স্বাভাৱিক মই নিজে ব্যক্তিগতভাৱে এই SI পৰীক্ষাত বহা নাছিলোঁ কিন্তু ইয়াত যেতিয়া মোৰ সম্বন্ধীয় জ্যেষ্ঠ সহোদৰ বহিছিল আৰু যেতিয়া তেওঁলোক পৰীক্ষা হলৰ পৰা উভতি আহিছিল যে পৰীক্ষা পেপাৰ লিক হৈছে তেওঁলোকৰ চকুৱে মুখে কেৱল হতাশা আছিল কাৰণ বৰ্তমান পৰিস্থিতিত যি সময়ত তেওঁলোকে এটা আশাৰ লেঙনি দেখিছিল মাত্ৰ 597টা পোষ্ট কিন্তু তাৰ বাবে হাজাৰ যুৱক যুৱতীয়ে যিদৰে পৰীক্ষা হললৈ ঢাপলি মেলিছে মৰণত হৰণ দি সি প্ৰমাণিত কৰে অসমত নিবনুৱা সমস্যা বৰ্তমান পৰিস্থিতিটো আৰু এইখিনিতে এইটো কথাও ক'ব লাগিব যে যদি আৰক্ষী বিভাগতে এনেধৰণৰ ঘটনা সংঘটিত হয় যাক কোৱা হয় বেজৰ নাকত খৰ বা সৰিয়হ তুলিত ভূত তেনে পৰিস্থিতিত যুৱ প্ৰজন্মই ভৱিষ্যতে কি আশা কৰিব সেইটো ডাঙৰ প্ৰশ্ন ঠিক আছে কষ্টুৰি মই পুনৰ ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰোঁ তাৰ পাছত যোৰহাটলৈকে যাম ইয়াত ডেৰাজৰ কথাই হওক বা কষ্টুৰিৰ কথাই হওক এটা আশা এটা দেখা পাইছিল কিন্তু চৰকাৰখনৰ পৰা আৰু কৈছে নামবিলাকে মনত আছে আজি কষ্টুৰিয়ে কৈছে মহৎ তালুকদাৰ ৰাকেশ পাল আৰু এনেকুৱা বিয়াগম বহু লোকৰ নাম আছিল যিবোৰ লোক পূৰ্বে এই ধৰণে আচলতে গ্ৰেপ্তাৰ হোৱা নাছিল প্ৰথমতে হ'ল তাৰ পাছত যিটো কথা কৈছে যে লাহে চৰকাৰখনে সেই ধাৰাটো ধৰি ৰাখিব নোৱাৰিলে তেনেকুৱা এটা অনুভৱ হৈছে ক'ৰবাত নহয় ক'ৰবাত চৰকাৰ বিফল হৈছে নেকি যিটো ধাৰা আছিল যিটো ধাৰাই আৰম্ভ কৰিছিল সেই ধাৰাটো বৰ্তাই ৰখাত বিফল হ'ল নেকি চৰকাৰ কোনোবা ক্ষেত্ৰত ধাৰাটো অব্যাহত আছে আজিকালি হয়তো মিডিয়াই সিমান নিউজ নবজায় জলসিঞ্চনৰ গ্ৰেপ্তাৰ হৈছে যোৱা দুদিনমান আগতে এডুকেশ্যন ডিপাৰ্টমেণ্টত গ্ৰেপ্তাৰ হৈছে সেবাৰ গতিকে এনেধৰণে গ্ৰেপ্তাৰ হৈ আছে গতিকে ধাৰা অব্যাহত আছে কাৰণে গ্ৰেপ্তাৰ হৈ আছে এটা সময় এনেকুৱা আছিলে যে অসমৰ জনসাধাৰণৰ থানাত কেছ দিবলৈ ভয় লাগিছিল যোনে কেছ দিয়ে তাকে ধৰি থয় আজি বহুত পৰিৱেশ পৰিস্থিতি সলনি হৈছে আৰু তেখেতে যিখিনি কথা কৈছে কেলেংকাৰী মই এই কথাটোত একমত হ'ব পৰা নাই কেলেংকাৰী কেতিয়া হ'ল হয় এইটো যদি গাপ দি সেনেকৈ পৰীক্ষাটো চলাই লৈ গ'ল হয় তেতিয়া কেলেংকাৰী হ'ল হয় যিহেতু আজি এই যে যিখন সমাজ ব্যৱস্থা এখন চৰকাৰে অকলে ঠিক কৰিব নোৱাৰে চৰকাৰত থকা প্ৰত্যেকজন পুৰুষ সমাজত বসবাস কৰা প্ৰত্যেকজন মানুহ প্ৰত্যেকজনৰ দায়িত্ব আজি এই যে হোৱাটছএপ কৰি পেলাই লিক কৰি দিলে তেওঁ এজন সমাজৰ ব্যক্তি নহয় জানো গতিকে বৰ সহজ কাৰোবাক আঙুলিয়াবলৈ বৰ সহজ কথা মই সেইবুলি এইটো কোৱা নাই যে চৰকাৰ দুখমুক্ত মই পৰীক্ষাটো যি কৰ্তৃপক্ষ অনুষ্ঠিত কৰিছে সম্পূৰ্ণৰূপে তেওঁৰ ওপৰত নিশ্চিতভাৱে আৱেগিক হোৱাটো স্বাভাৱিক মই তেওঁলোকৰ আৱেগক পূৰা সন্মান জনাইছোঁ কিন্তু মই এইটোও ক'ব খোজা যে চৰকাৰ দুখমুক্ত কিন্তু মই ক'ব বিচাৰিছোঁ ক'ৰবাত আমাৰ সমাজখনো স্খলন হৈছে নেকি কাৰণ আমি যিটো গুৰিত পানী ঢলাৰ খুব প্ৰয়োজন আছে আমি আজি এই যিটো চিষ্টেম এই চিষ্টেমৰ লগত যুঁজখন ইমান সহজ নহয় মই আৰম্ভণিতে কৈ আহিছোঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰা যি সাহস সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে এই ক্ষেত্ৰত আমি সকলোৱে তেওঁৰ লগত থিয় দি পেলাই এই দোষীক শাস্তি দিয়া আমি এক প্ৰচেষ্টা হাতত ল'ব লাগে মই ক'ব কাৰণ এইটো চবৰে সাহস নাই কিন্তু আপুনি জানে এটা সময়ত এনেকুৱা এটা মাত দিয়াৰ কাৰণে আমাৰ সেই সময়ত গোলাপ বৰবৰা ডাঙৰীয়াৰ চৰকাৰখন গিৰি গৈছিলে দুৰ্নীতিৰ বিৰুদ্ধে এষাৰ কথা কোৱাৰ কাৰণে এই চৰকাৰখনক বগৰাই দিছিল আজি তেনে ক্ষেত্ৰত এই চৰকাৰখনকো বগৰাবলৈ অহৰহ প্ৰচেষ্টা চলি আছে বিভিন্ন এংগুলৰ পৰা আৰু এইটো অস্বাভাৱিক নহয় এইটো স্বাভাৱিক কিন্তু তাৰ বিৰুদ্ধে যে তেখেতে যুঁজ দি আছে আমি তেখেতক ধন্যবাদ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা কিন্তু তেখেতলৈ আমাৰ আহ্বান আছে আৰু আমাৰ দাবী আছে যে অতি শীঘ্ৰে কাৰণ এইসকল ছাত্ৰ ছাত্ৰীৰ গাত কোনোতো দুখ নাছিলে এই ছাত্ৰ ছাত্ৰীসকলৰ আৱেগত যি তেওঁলোকৰ আঘাত সানিছে অতি শীঘ্ৰে দোষীক কাৰায়ত্ব কৰিব লাগে আৰু এই পৰীক্ষা পাতিব লাগে আৰু শীঘ্ৰে এই চাকৰিত মকৰল কৰক
সময়ত বিজ্ঞাপন দিয়া হৈছে বিভিন্ন ক্ষেত্ৰত ইয়াৰ লগত মই আৰু দুটা কথা ক'ব বিচাৰিছোঁ যিটো APSC বিষয়টো APSC বিষয়টো এনেকুৱা আছিলে যে APSCত এনচাৰ কিতে গোটেই প্ৰব্লেমটো আছিলে আৰু এই এনচাৰ কিটো কি কৰে APSCৰ কিছু প্ৰফেচাৰক তেওঁলোকে এনচাৰ কিবিলাক ছেট কৰিবলৈ দিয়ে গতিকে এই ক্ষেত্ৰত মই কোৱা নাই কোনোবাই মানে উইথ ডিউ ৰেচপেক্ট টু অল যে কাৰোবাই জানি শুনি নহয় অজানিতে ভুল কৰিছে গতিকে আমি APSCক আঙুলিয়াই দিবলৈ খুব মানে দুখ আঙুলিয়াই দিব পাৰোঁ যিকোনো কিন্তু তাৰ এটা আমি চিন্তা চৰ্চা কৰিব লাগিব যে যিসকলে ছেট কৰিছিল এনচাৰ কিখিনি যিসকলে কুৱেশ্যনছখিনি ছেট কৰিছিল তেওঁলোকে অকণমান সাৱধান নোহোৱাৰ কাৰণে এই কাৰণটো হ'ল আৰু তাৰ ভুক্তভোগী হ'ব লগল ছাত্ৰ ছাত্ৰী এতিয়া কিন্তু APSC কেইটামান ভাল কাম কৰিছে মই এইকেইটা ক'ব বিচাৰিছোঁ আজি চেয়াৰমেনগৰাকী আপুনি জানেই তেখেত কেনেকুৱা ধৰণৰ এক তেওঁ আগতে পুলিচত আছিলে পল্লৱ ভট্টাচাৰ্যৰ সকলোৱে জানে তেওঁৰ চৰিত্ৰৰ বিষয়ে তেওঁ কিমান ধৰণৰ নিকা তেখেতে লগত আজি কথা পাতিছিলোঁ তেখেতসকলে কি কৰিছে যে VC-সকলৰ লগত তেওঁলোকক এটা কণ্টেক্ট স্থাপন কৰিছে ৰিকুৱেষ্ট কৰিছে যে কুৱেশ্যন ছেটাৰ যিসকল প্ৰফেচাৰ ভাল ধৰণে ভাল প্ৰফেচাৰ যোনে যাতে এই এনচাৰ কিবিলাক ভুল নহয় আৰু এইবাৰ এনচাৰ কি পৰীক্ষাৰ আগতে পাব্লিছ হ'ব আগতে যোৱাবাৰ পিছত পাব্লিছ হোৱাৰ কাৰণে এইটো প্ৰব্লেম হৈছিলে তাৰ লগতে কি কৰিছিল আগতে এটা লেকুনা আছিলে যিসকল গভৰ্ণমেণ্ট অফিচাৰ বা শিক্ষকসকল ডিউটিত আহে তেওঁলোকক অন ডিউটি বুলি ধৰা হোৱা নাছিল APSC কামত যদি আহে অন ডিউটি বুলি ধৰা হোৱা নাছিলে এইবাৰ অন ডিউটি বুলি ধৰিব আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যিটো ৰেমুনাৰেশ্যন আছিল ৰেমুনাৰেশ্যনটো খুব কম আছিল 2013 চনতে দিয়া ৰেমুনাৰেশ্যন এতিয়া দেশৰ অন্যান্য ৰাজ্যৰ যিবিলাক পাব্লিক ছাৰ্ভিচ কমিশ্যন আছে তেওঁলোকৰ লগত কথা পাতি এনহেন্স কৰিলে ৰেমুনাৰেশ্যনটো আৰু এটা মানে যোৱাবাৰ COVID-19ৰ কাৰণে এপ্লিকেশ্যন ফৰ্মবিলাক পোষ্ট অফিচৰ পৰা বহুত দেৰিকৈ আহি পাইছিল গতিকে অনলাইনৰ এটা ব্যৱস্থা কৰিছে গতিকে তেওঁলোকে কিছু সংশোধনীৰ ব্যৱস্থা চেষ্টা কৰিছে আৰু UPSCৰ আৰ্হিটো এইবাৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব এইটো মেইনছৰ কাৰণে 23 ছেপ্টেম্বৰত তাৰমানে পৰহিলৈ ইয়াৰ এটা ভাৰ্ডিক্ট হ'ব আৰু মষ্ট প্ৰবলি এটা ফাইনেল ভাৰ্ডিক্ট হ'ব এটা পজিটিভ ৰিজাল্ট হয়তো পাব ঠিক আছে কাৰণ সেই প্ৰশ্নটো ৰাইজৰ মাজত আছে সেই প্ৰশ্নটো যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ মাজত আছে 18ৰ মেইনছৰ ফলাফল ঘোষণা কৰা নাই কিন্তু তাৰ পাছত এইবাৰ পুনৰ প্ৰিলিমছৰ বাবে এডভাৰটাইজ দিয়া হৈছে বা বিজ্ঞাপন দিয়া হৈছে নিযুক্তি হ'বনে নহয় তাৰ পূৰ্বেও যিবোৰ পদ আছিলে বন বিভাগৰ কেইবাশ পদৰ আজিলৈকে নিযুক্তি নহ'ল তাৰ পাছত এতিয়া পুনৰ বন বিভাগৰ আবেদন জনোৱা হৈছিল বিজ্ঞাপন দিয়া হৈছিল তেনেকুৱা কেতবোৰ ডিপাৰ্টমেণ্টৰ বিভাগৰ সেই ধৰণৰ কথা কিছুমান আছে পুনৰ যাব বিচাৰিছোঁ যোৰহাটলৈকে উৎপল বৰাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ উৎপল আপোনাৰ ওচৰলৈকে আহিছোঁ আপোনাৰ ওচৰত এতিয়াও এছাৰ সেইসকল শিক্ষাৰ্থী উপস্থিত আছে সেইসকল আচলতে পৰীক্ষাৰ্থী প্ৰাৰ্থী উপস্থিত আছে তেওঁলোকৰ প্ৰশ্ন মনৰ ক্ষোভ আৰু উত্তৰ দিবলৈ চেষ্টা কৰিছিল ৰূপম গোস্বামী ডাঙৰীয়াও তেখেতসকল আশ্বস্ত হৈছে নে হোৱা নাই ইয়াৰ পূৰ্বেও পৰীক্ষা হয়তো তেওঁলোকেও দিছে আৰু ভৱিষ্যতেও হয়তো দিব কি ধৰণৰ তেওঁলোকৰ মানসিক অৱস্থাটো কি ধৰণৰ বিশ্বাস এতিয়াও আছেনে আশ্বাস দিয়া হৈছে কিন্তু শীঘ্ৰেই দোষীক কৰায়ত্ব কৰা হ'ব পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব হয় নিশ্চয় মই ষ্টুডিঅ'ৰ এটা বাৰ্তা আপোনালোক সকলোকে দি ল'ব বিচাৰিছোঁ যে ষ্টুডিঅ'ত যি চৰকাৰৰ প্ৰতিনিধি হিচাপে যিজন পেনেলিষ্ট আছে তেখেতে ইতিমধ্যে কৈছে যে এই গোটেই বিষয়টো তদন্ত কৰা হ'ব শক্তিশালীভাৱে ইয়াৰ এটা স্কুটিনি কৰি থকা হৈছে আৰু অতি শীঘ্ৰে কৰায়ত্ব কৰা হ'ব আকৌ পৰীক্ষা পতা হ'ব এতিয়া কথা হ'ল যে এই মাজৰ যিটো পৰীক্ষাটোক সময়ত যিটো ঘটনা ঘটিল এইটোক লৈ আপোনালোকে কি ক'ব বিচাৰিব যে আকৌ যাতে এনেকুৱা নহওক এই কথাটো আপোনালোকে ক'ব বিচাৰিব নেকি কাৰণ বহু বিভাগৰ পদৰ কথা ওলাই আছে এতিয়া নহয় তাকে উৎপল দা প্ৰথমতে এটা কথা ক'ব বিচাৰোঁ যে প্ৰথমতে মিছা ভঁৰালৰ এই বিজেপি দলটোলৈ আমাৰ ফালৰ পৰা ধিক্কাৰ উপজিছে কাৰণ কিয়নো যিখন চৰকাৰে এই যুৱ প্ৰজন্মসকলক লৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে সেইখন চৰকাৰে আজি এই আমাৰ জনসাধাৰণ তথা এই যুৱ প্ৰজন্মসকলৰ আকাংক্ষাক নেওচি আজি APDCL তথা SI কোনো ধৰণৰ পৰীক্ষাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ হেতু তেওঁলোকে যি ধৰণৰ কাৰ্য হাতত লৈছে তাৰ কাৰণে আমি অসমীয়া ৰাইজে তেওঁলোকলৈ চকু পানীৰে আমি তেওঁলোকক আদৰি আনিব বিচাৰিছোঁ
কিয়নো তেওঁলোকে লাজ পাব লাগিছিল যে তেওঁলোকৰ যিখন চৰকাৰক আমি সন্মানেৰে আমি আগুৱাই আনিছিলোঁ, সেইখন চৰকাৰে আজি যিদৰে আমাৰ লগত এটা স্বৰূপ ব্যৱহাৰ কৰিছে, আমি অত্যন্ত লজ্জিত হৈছোঁ। আৰু যিখন চৰকাৰে এটা সামান্য পৰীক্ষা পাতিব নোৱাৰে, আৰু সেইখন চৰকাৰে কেনেকৈ এখন দেশ চলাব ভাবিছিলোঁ। বিজেপি চৰকাৰে আহিয়ে APSC আমোলাসকলক এই কাৰ্যৰ পৰা নিলম্বিত কৰি তেওঁলোকে এখন ভাল অসম চৰকাৰ গঠন কৰাৰ এক পদক্ষেপ ল'ব, কিন্তু তেওঁলোকো দেখোন দেখা দেখি। গতিকে মিছা কথা কৈ লংকালে আহি ৰাৱণ হৈ লাভ নাই। আৰু দ্বিতীয় কথা, মই এটা কথা ক'ব বিচাৰোঁ, তেওঁলোকে এই পৰীক্ষা পাতিবলৈ যি ৰিক্ৰুইটমেণ্ট এজেঞ্চিবিলাকক দায়িত্ব দিছিলে, কি তেওঁলোক অকমান্য নেকি? কি তেওঁলোকে নাজানে নেকি যে যিবিলাক ৰিক্ৰুইটমেণ্ট এজেঞ্চিয়ে এই পৰীক্ষা পতাৰ তেওঁলোকৰ যোগ্যতা নায়েই? গতিকে তেনেকুৱা ধৰণৰ ৰিক্ৰুইটমেণ্ট এজেঞ্চিবিলাকত পৰীক্ষা পাতিবলৈ কিয় অধিকাৰ দিব লাগে? আৰু তেনেকুৱা সাধাৰণ এটা চিক্ৰেচি মেইনটেইন কৰিব নোৱাৰা আপোনাৰ ৰিক্ৰুইটমেণ্ট এজেঞ্চিকেইটাক নেক্সট টাইম পৰীক্ষা পাতিবলৈ কিয় দিব লাগে? তেওঁলোকৰ এক বিহিত ব্যৱস্থা গঠন কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ এখন চৰকাৰক আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ ধিক্কাৰ দিছোঁ। আৰু এনেকুৱা এখন চৰকাৰে যিজনে বাক্য কয়, যিজনে চৰকাৰৰ যিজন মূল বিষয়ে তেওঁ এটা বাক্য কয় যে তেওঁ হেনো ৰাইজৰ অন্তৰে অন্তৰে, কিন্তু আমি দেখি আছোঁ তেওঁ ৰাইজৰ অন্তৰে অন্তৰে নে ৰাইজৰ কলিজা খোৱা এটা ভোকাটোৰ হিয়াল। হয়, মই আৰু দুই এজন আছে, খুব খঙত আচলতে তেওঁলোকে গোটেই কথাখিনি কৈছে। এই যে এজেঞ্চিবিলাকৰ কথা যে কৈছে, এইটো বৰ ডাঙৰ কথা হৈছে, কিন্তু যে বিতৰ্কিত এজেঞ্চিসমূহকে প্ৰায় দিয়ে, PNRDটো একেটাই হ'ল, আৰু আজি SIটো প্ৰায় সেই ঘটনাটো হৈছে। তোমালোকে এই বিষয়টো কেনেধৰণে চাইছা? হয়, যিখন আমাৰ জাতি পাতি ভেটিৰ কথা কোৱা চৰকাৰখনে আমাৰ এইবাৰ প্ৰতাৰণা কৰা নহয়, কালি যি চৰম প্ৰতাৰণা কৰিলে সেয়া প্ৰথম নহয়, তেওঁলোকৰ ইয়াত ভুল নহয়, তেওঁলোকৰ ইয়াত সিদ্ধান্ত। কালি হয়তো সিদ্ধান্ত আছিলে যে পৰীক্ষাটো আমি এনেদৰে স্থগিত কৰিম, তাৰপিছতে পেপাৰ আনৰ বুলি কৰিম। কাৰণ কেলৈ কৈছোঁ এটা সিদ্ধান্ত বুলি? কাৰণ ভুল মানুহৰ এবাৰ বা দুবাৰ হয়, বাৰে প্ৰতি কৰা এটা ভুলক কিন্তু আমি ভুল বুলি মানি ল'ব নোৱাৰোঁ। ইয়াত চৰকাৰৰ সিদ্ধান্ত আছিলে। তেওঁলোকে চব PNRD পৰীক্ষা দিনে ৰাতিয়ে পঢ়ি PNRD পৰীক্ষা দিছিলোঁ। PNRD পৰীক্ষাত নিযুক্তি দিলে তেওঁলোকৰ অহি বিজেপি নেতা পালি নেতাৰ সকলোকে নিযুক্তি দিলে। তাৰপিছত আহিলে APDCL। আজি APDCLৰ পৰীক্ষাৰ ৰিজাল্ট নাই, আজি 1.5 বছৰ হৈ গ'ল। ইৰিগেশ্যনৰ পৰা ধৰি বিভিন্ন বিভাগসমূহ তেওঁলোকে কেলেংকাৰী কৰিছে, তেওঁলোকে নিযুক্তি দিব পৰা নাই, তেওঁলোকে ফৰ্ম ফিল আপ কৰিছে। কিমান আশাৰে কিমান আগ্ৰহেৰে তেওঁলোকে এজনে পৰীক্ষা দিবলৈ যায়। এজন পৰীক্ষা দিবলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকৰ এটা পৰিয়ালৰ আশা জড়িত হৈ থাকে। আজি যেতিয়া এজন ছাত্ৰ স্কুললৈ কলেজলৈ কিমান দুখ কষ্ট কৰি মাক দেউতাকে পঢ়ুৱাই, তেওঁলোকৰ সপোন থাকে মোৰ ল'ৰাজনে এজন চাকৰি কৰিব, কিন্তু সেই চাকৰি নাপালে নাই। যদি যোগ্যতাৰ ভিত্তিত কোনোবাই চাকৰি নাপায় তাত ক'বলগীয়া একো নাই, কিন্তু কেলেংকাৰী কৰি 4 লাখ 5 লাখ টকা ডিমাণ্ড কৰি 8-10 লাখ টকা ডিমাণ্ড কৰি চাকৰি লোৱাটো আমি সম্ভৱ নহয়, বা সেই তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা। ঠিক আছে উৎপল, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। গতিকে এই ধৰণৰ খবৰ বহিঃপ্ৰকাশ ঘটিছে, আৰু যি ধৰণৰ ধাৰণা এটা কিমানলৈকে উঠিছে, এই যিটো সাধাৰণভাৱে চলি থাকে ৰাইজৰ মুখে মুখে যে এটা পদ ওলাইছে, কিমানলৈকে ওলাইছে। হয়তো বিজেপি চৰকাৰৰ সময়ছোৱাত প্ৰথম অৱস্থাত এই ধৰণৰ কথা বতৰাবিলাক ওলোৱা নাছিলে, কিন্তু শেহতীয়াকৈ পুনৰ যে এই দৰদামবিলাকৰ কথা ওলাইছে, সেয়া দুৰ্ভাগ্যজনক দলটোৰ বাবে বা চৰকাৰৰ বাবে। এটা চমু বাণিজ্যিক বিৰতি, উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আজি এইসকল যুৱ প্ৰজন্মই যি শিক্ষিত নিবনুৱা আৰু যি এটা চাকৰিৰ বাবে আচলতে বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হয়, কিন্তু তাৰ পাছত ফলাফল যি ধৰণে আহে, যি ধৰণৰ বেমেজালিৰ খবৰবোৰ আহে, তাৰ পাছত হতাশ হোৱাটো স্বাভাৱিক। একাংশ যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে কৈছে যে চৰকাৰক এই যুৱ প্ৰজন্ম এইটো এটা শক্তি আছিলে চৰকাৰৰ বাবে, আৰু এই যুৱ প্ৰজন্মই এই শক্তিটোৱে আচলতে চৰকাৰকো ভৰসা কৰিছিল, কিন্তু শেহতীয়াকৈ যি ধৰণৰ ফলাফল ওলাইছে, যি ধৰণৰ প্ৰায় বেমেজালিৰ সৃষ্টি হৈছে, তাক লৈ হতাশ। মই আহিব বিচাৰিছোঁ, মই ৰূপম গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিম, তাৰ পূৰ্বে দেৰাজৰ ওচৰলৈকে এবাৰ আহিব বিচাৰিছোঁ। এই পৰীক্ষাসমূহৰ কথা কোৱা হৈছে, কেইবাটাও পৰীক্ষাৰ ফলাফল এতিয়ালৈকে নোলাল, আৰু সন্মুখত পৰীক্ষা আছে। আজি APSCৰ কথা কৈছে ৰূপম গোস্বামী ডাঙৰীয়াই, কৈছে যে যথেষ্ট সংস্কাৰ সাধন কৰিবলৈ চেষ্টা চলোৱা হৈছে। বিশ্বাসটো আছেনে নাই এতিয়াও কিছু পৰিমাণে হ'লেও? প্ৰথম কথাটো হৈছে এই যে যোৰহাটৰ পৰা যি কেইগৰাকী ছাত্ৰ ছাত্ৰী প্ৰাৰ্থী আছিল, তেওঁলোকে যি ধৰণে সমালোচনা কৰিলে, তাৰ পিছত আচলতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁৰ যি গৃহ বিভাগ, তেওঁৰ দায়িত্বতে আছিল, তেওঁলোকে নাকটো ক'ত লুকাই আছে, এইটো বৰ এটা চিন্তা কৰিবলগীয়া কথা। দ্বিতীয় কথা, মোৰ ৰূপম গোস্বামী ডাঙৰীয়ালৈকৈ কেইটামান প্ৰশ্ন আছে। সেই প্ৰশ্নকেইটাটো হ'ল, ক'ৰবাত কিন্তু তেখেতেও আজি ক'ৰবাত তেখেতৰ খুৰেৰে মানি ল'বলৈ অলপ মানি লৈছে, তেখেতৰ খুৰু ক'ৰবাত ঢিলা হৈছে যে সঁচাকৈ এই ঘটনাবোৰ পুনৰাবৃত্তি যে হৈ আছে, এই ঘটনাবোৰ সঁচাকৈ বেয়া হৈছে। এই তেখেতে এটা কথা কৈছিল যে এই যে সকলো সৰ্বস্তৰৰ পৰা আমাৰ দায়িত্ব, ৰেছপনচিবিলিটি হয় মোবাইলটো উলিয়াই মানে পেপাৰখনৰ ফটো নমৰাটো, অমুক কৰাটো। কিন্তু আজি আপুনি যদি চাব যায় যে ভাৰতবৰ্ষত কেইদিনমান আগতে ইণ্ডিয়ান ৰেলৱেৰ এটা উদাহৰণ দিছোঁ, 2.42 কোটি চাকৰি এপ্লিকেণ্টে এপ্লাই কৰিছিল, য'ত 1.4 লাখ 1.4 লাখ চাকৰি আছে, অৰ্থাৎ 173 জনৰ ভিতৰত মাত্ৰ এজনেই চাকৰি পাব। তেনে এক পৰিপ্ৰেক্ষিতত আপুনি কেনেকৈ এজন ছাত্ৰ ছাত্ৰীৰ পৰা আশা কৰে, যি ছাত্ৰ ছাত্ৰীয়ে যোৱা 2 বছৰ
বছৰ 3টা বছৰ নহয় বহুত দশকৰ পৰা দেখি আছে যে ইয়াত পইচা নিদিলে ইয়াত 2 নম্বৰী নকৰিলে চাকৰিটো নহয়ে তাৰ উপৰি পৰীক্ষাৰ ক্ষেত্ৰত যে তেওঁলোকৰ পৰা সেই যে বিচাৰিছে কিন্তু এই চৰকাৰখনে যে মানে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা দেখা আহিছিল যে চৰকাৰখনৰ দায়িত্ব নহয় নেকি সেই পৰীক্ষা গৃহৰ ভিতৰত কেনেকৈ মোবাইল দিব পাৰে তাৰ বাবে চৰকাৰখন দায়ী ইমান এটা মেক ইন ইণ্ডিয়া কেম্পেইন হৈছে ইমান এটা ধুনীয়াকৈ টেকন'লজিৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে গতিকে ব্যৰ্থতা মানি ল'ব লাগিব দ্বিতীয়তে তেখেতৰ এটা কথা মই শুধৰাই দিব বিচাৰিছোঁ তেখেতে কৈছিল যে APSCত নতুন যিটো ৰিফৰ্ম হৈছে তাত মানে পৰীক্ষাৰ আগত এনচাৰকে দিব পৰীক্ষাৰ আগত নহয় পৰীক্ষাৰ ৰিজাল্টটো ঘোষণা কৰাৰ আগত এনচাৰকে দিব ভাৰতবৰ্ষত নহয় পৃথিৱীৰ কোন এনেকুৱা এখন দেশ আছে মোক দেখাই দিয়ক যিখন দেশত পৰীক্ষাটোৰ ৰিজাল্টটো দি উঠাৰ পিছত এনচাৰ কি দিয়ে যাৰ পিছত পুনৰ এবাৰ হাল্লা হয় চিঞৰ বাখৰ হয় সকলোৰে মাজত এটা বেমেজালিৰ সৃষ্টি হয় আৰু তেওঁলোকে পুনৰ কেইজনমান 450 গৰাকীক আকৌ মেইনছত দিব পৰাকৈ সোমাই দিলে তাৰপিছত আকৌ এইটোক লৈ কোৰ্ট কাছাৰী যাবলগীয়া হয় গতিকে আজি 2021 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত চৰকাৰখনে বিভিন্ন ধৰণৰ আবুৱা বৰা আঁচনি বিভিন্ন ধৰণৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে যি দিবলৈ বিচাৰিছিল কিন্তু তেওঁলোকে পুনৰ নিজৰ যি পৰিকল্পনা সেই পৰিকল্পনাত তেওঁলোকে ধাৰাসায়ী হ'ল তেওঁলোকৰ ঠিক নাই নিৰ্বাচনৰ টোপ নিশ্চয়কৈ নিৰ্বাচনৰ আগত প্ৰত্যেকখন চৰকাৰৰ দৰে ভাৰতীয় জনতা পাৰ্টি কিন্তু তেওঁলোকে নিজৰ এই টোপতে নিজে ধাৰাসায়ী হ'ল তেওঁলোকৰ ছিষ্টেমটো কিমান এটা ট্ৰান্সপাৰেণ্ট যে নহয় তেওঁলোকে যে মানি ল'বলৈ বাধ্য আজি মানুহক দুখী থাকিলে নহ'ব যুৱ প্ৰজন্মক দুখী থাকিলে নহ'ব এয়া ধিক্কাৰ দিবলগীয়া কথা আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'বলৈ বিচাৰিছোঁ তেখেতে জাতিৰ নেওক আখ্যা লৈছিল তেখেতৰ পৰা কেতিয়াবা অসমৰ ৰাইজে ঘূৰাই লৈছে জাতি মাটি ভেটিটো বেচিলে এই যে যুৱ প্ৰজন্মৰ যি চাকৰিকেইটা সেইকেইটাক লৈ তেখেতে আচলতে যে ব্যৰ্থ সেইকেইটাও যে তেখেতে চৰকাৰৰ ব্যৰ্থতাৰ ওপৰত আজি প্ৰশ্ন উত্থাপিত হৈছে পৰীক্ষাকেইটা অনুষ্ঠিত যিহেতু কৰিব পৰা নাই ঠিক আছে খুব চমুকৈ কস্তুৰীৰ পৰা জানিব বিচাৰিছোঁ তাৰপাছত মই আহিম উত্তৰ বিচাৰি ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে কস্তুৰী পোনপ্ৰথমে সন্মান সহকাৰে মই ৰূপম গোস্বামী ডাঙৰীয়া এটা কথাত মোৰ আপত্তি আছে যে তেখেতে কৈছে যে গাপ নিদিয়াৰ বাবে চৰকাৰ আচলতে কেলেংকাৰী মুক্ত তেখেতে সেই কথাটো ক'বলৈ চেষ্টা কৰিছে গাপ নিদিয়া কথাটোত আমি প্ৰশংসা কৰিছোঁ সঁচা কিন্তু মই এইখিনিতে এইটো কথাও মই উল্লেখ কৰিব বিচাৰিছোঁ যে 2019 চনৰ 28 এপ্ৰিলত যেতিয়া APDCL পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল ঠিক 11 মিনিটৰ পাছতে হোৱাটছএপ গ্ৰুপে প্ৰশ্ন কাকত ঘূৰিছিল আৰু তেওঁলোকে উত্তৰ বিচাৰি প্ৰাৰ্থীয়ে মোবাইলত ইজনে সিজনলৈ মেছেজ কৰি আছিল আৰু গধূলি 5টা বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে এইবিলাক চব ভুৱা অপপ্ৰচাৰ আচলতে কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই গতিকে তেনেধৰণৰ ঘটনা পূৰ্বতে হৈ গৈছে আৰু বাৰে বাৰে হৈছে এতিয়া কথাটো হৈছে যে হয় সমাজখন গুৰিৰ পৰা নিকা হ'ব লাগিব কিন্তু কথাটো হৈছে যে এই ডিজিটেলাইজেশ্যনৰ যুগত যেতিয়া আমি উন্নত প্ৰযুক্তিৰ কথা কওঁ তেতিয়া আমাৰ সুৰক্ষা বস্তুটোৰো উন্নত হ'ব লাগিব 2015 চনত মই JEE মেইনছ পৰীক্ষা দি মই কোৱালিফাই কৰিছিলোঁ আৰু তেতিয়া ইমানেই কঠোৰ সুৰক্ষা আছিল তাৰ যে আপুনি মোবাইল বাদ দিয়ক এটা পেন নিব নোৱাৰে আৰু প্ৰতি বছৰে তেনেধৰণৰ সৰ্বভাৰতীয় পৰীক্ষা অনুষ্ঠিত হৈ থাকে কোনো ধৰণৰ কেলেংকাৰী নোহোৱাকৈ তেনেহ'লে অসমত মাত্ৰ 597টা পোষ্টৰ কাৰণে এই কেইহাজাৰমান ছাত্ৰ ছাত্ৰীক যদি চৰকাৰে ইমান সুচাৰুৰূপে পৰীক্ষাটো পাতিব নোৱাৰে যদি গৃহ বিভাগ ব্যৰ্থ হয় আৰক্ষী বিভাগ ব্যৰ্থ হয় তেনেহ'লে আমি আশা কৰিম কি ঠিক আছে সুন্দৰ প্ৰসংগ উত্থাপন কৰিছে কস্তুৰীয়ে মই ৰূপম গোস্বামী আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ মই নিজে প্ৰশ্ন অৱতাৰণ নকৰোঁ ইতিমধ্যে তেওঁলোকে কৈছে মনৰ ক্ষোভ ক'ত সন্দেহ ক'ত আছে কিয় বেয়া পাইছে তেওঁলোকে কথাবোৰত তেওঁলোকৰ ক্ষোভক মই সন্মান কৰিছোঁ কিন্তু তেখেতৰ যিটো কথা ক'লে তেখেতে ইয়াৰ আগতো প্ৰত্যেকটা কেলেংকাৰী কৈ আছে তেওঁ কেলেংকাৰী আৰু দুৰ্নীতিৰ মাজত তেখেতৰ বুজাত বোধহয় ক'ৰবাত অকণমান খামখেয়ালি আছে কেলেংকাৰী কেতিয়া হ'ল হয় আজি যদি সমগ্ৰ বিষয়টো চৰকাৰে গাপ দি পেলাই আওকাণ কৰিলে হয় প্ৰশ্ন ফাদিল হোৱা বিষয়টো যদি আওকাণ কৰিলে হয় বা ক'ৰবাত যদি ধনৰ লেনদেন হ'ল হয় তেতিয়াহে কেলেংকাৰী বিষয়টো আহিলে হয় আজি চৰকাৰে কেলেংকাৰী নহয় নিকাকে কৰিছে হয় ইয়াত লেকুনা হৈছে মই সেইটো একচেপ্ট কৰিছোঁ মই এইটো ক'ব খোজা নাই ইয়াত যে চৰকাৰৰ গাফিলতি হোৱা নাই চৰকাৰৰ কোনোবা এংগলত এটা গাফিলতি হৈছে কিন্তু তাৰ বাবে চৰকাৰে তদন্ত কৰিছে আৰু চৰকাৰনো কোন আমি সকলো মিলিয়ে চৰকাৰ ইয়াত যিসকল দায়িত্বত আছে তেওঁলোকৰো এজন সমাজৰ তেওঁলোকৰ কিন্তু নাগৰিক গতিকে মই সেই কথাটোহে ক'বলৈ বিচাৰিছোঁ আজি কাৰোবাক আঙুলিয়াটো বৰ সহজ কিন্তু কোনোবাই দায়িত্ব নিভোৱাটো বহুত কঠিন যেনেকৈ আপুনি মানে ধৰক আজি অসত্য কথা কোৱাটো বেয়া
আপুনি সহ্য কৰাটো বেয়া ঠিক তেনেধৰণে পাপ কৰা আৰু সহ্য দুইটাই বেয়া আজি বহু ক্ষেত্ৰত দুৰ্নীতি হৈছে যেনেকৈ দুৰ্নীতি লোৱাটো বেয়া দিয়াটোও বেয়া গতিকে মই সেই বিষয়েহে কথাটো কৈছোঁ মই কেতিয়াও ইয়াৰ পৰা দায় সাৰিব খোজা নাই সামগ্ৰিকভাৱে যিটো দায়িত্ব আছে সেইটো চৰকাৰে পালন কৰিব লাগিব একজেক্টলি ইয়াৰ আৰু তাৰ লগতে মোৰ ভাতৃপ্ৰতি দেৰাজুদ্দিনে যিটো কথা কৈছে যে মাটি ভেটিৰ কথা তেখেতে কৈছে আজি প্ৰথমবাৰৰ বাবে খিলেঞ্জীয়াক মাটিৰ পট্টা এই চৰকাৰখনে দিছে সত্ৰৰ মাটি বেদখল দেৰাজুদ্দিন ডাঙৰীয়াই এইটো জনা উচিত যে সত্ৰৰ মাটি বেদখল এইখন চৰকাৰে কৰিছে ঠিক আছে নাই কিন্তু আজি যিহেতু বিষয় বাহিৰত কিন্তু তেখেতে চুই যোৱা কাৰণে আপুনি কৈছে মই ক'বলৈ পাইছোঁ ক'ৰবাত নহয় ক'ৰবাত তেখেতে আজি যদি বক্তব্যখিনি ইয়াৰ মাজত ৰাখিলে হয় ভাল লাগিলে হয় কিন্তু তেখেতে যিহেতু অকণমান ৰাজনৈতিক বিষয় ধৰিছে তে মোৰ ধাৰণা তেখেত ক'ৰবাত ৰাজনৈতিকভাৱে এফিলেটেড বুলি মোৰ এক ধাৰণা হৈছে ঠিক আছে মই সেই সম্পৰ্কে কথা পাতিম আচলতে ব্যক্তিগতভাৱে নহয় আমি সামগ্ৰিকভাৱে বিষয়টো সম্পৰ্কে কথা পাতিছোঁ যুৱ প্ৰজন্মৰ বিষয় আৰু নিযুক্তিৰ বিষয় যিহেতু জড়িত হৈ আছে কৰোণা কালত এটা চৰকাৰী চাকৰি বহুতৰ বাবে বহুত এটা আশাৰ বতৰা কিন্তু তেনে প্ৰেক্ষাপটত আজি সপোন ভংগ হোৱাটো স্বাভাৱিক এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় কম আছে গতিকে মই অন্য কথাৰ প্ৰসংগ নুলিয়াওঁ মই কস্তুৰীৰ পৰা শেষৰটো মন্তব্য জানিব বিচাৰিছোঁ হয় দালালি হৈছে কিন্তু দালালি নিয়ন্ত্ৰণ কৰিবলৈ জনতাই চৰকাৰক নিৰ্বাচন কৰিছে তদন্ত শেষ কথা নহয় দুয়ো এজন কালপ্ৰিট গ্ৰেপ্তাৰ হোৱাটো শেষ কথা নহয় আমাক সমাধান সূত্ৰ লাগে স্থায়ী সমাধান সূত্ৰ লাগে কাৰণ বাৰে বাৰে এনেধৰণৰ ঘটনা হৈ থাকিব বাৰে বাৰে যুৱক যুৱতীৰ জীৱনক লৈ হেতালি খেলি থাকিব এয়া হ'ব নোৱাৰে গতিকে উচিত তদন্ত হওক দোষী কাৰায়ত্ব হওক আৰু সেইটোৱে নহয় এইটোৱে শেষ ঘটনা হওক ইয়াৰ পাছত এনেধৰণৰ ঘটনাৰ আৰু কোনোদিনে পুনৰাবৃত্তি নহওক সেইটোৱে মই শেষত কামনা কৰিছোঁ ঠিক আছে ধন্যবাদ দীঘলীয়া তালিকা এখন আছে আচলতে 2018 পৰা বা তাৰ পূৰ্বৰ পৰা কোন পৰীক্ষাত বিসংগতি হ'ল সেয়া আমি দেখুৱাই গৈছোঁ সেই কথা কৈ গৈছোঁ শেষত কি ক'ব বিচাৰিবা প্ৰথমতে মই এটা কথা ক্লিয়াৰ কৰি ল'ব বিচাৰিছোঁ ৰূপম গোস্বামী ডাঙৰীয়া কৈছিল মই কোনোবা দলৰ লগত বা ছাত্ৰ সংগঠনৰ লগত এফিলিয়েটেড বুলি সেইটো একেবাৰে নহয় আজিৰ দিনটোলৈকে মই নহয় দ্বিতীয় কথা অসমৰ ছাত্ৰ ছাত্ৰীৰ আজিৰ দিনটোত ক'ৰবাত এই চৰকাৰখনৰ যি চাকৰি ক্ষেত্ৰত পৰীক্ষা তাৰ ওপৰত বিশ্বাস হেৰাইছে দ্বিতীয় কথা এই চৰকাৰখনে তেখেতে কৈছে লুকাই নহয় গাবদি নহয় এই চৰকাৰখনে মুকলিকে ক'ৰবাত আচলতে এইবোৰ কাম কৰি আছে আজি 2018 চনৰ পৰা পিএনআৰডি হওক এপিডিচিএল হওক এইবোৰ কথাবোৰ ওলাই আছে তৃতীয় কথা তেখেতে কৈছিল যে সত্ৰৰ মাটি বেদখল চাইড হৈ গৈছিল কথাটো চিটিজেন এমেণ্ডমেণ্ট আজি পাতিবলগীয়া নাই লগতে কাজিৰঙাৰ উচ্ছেদ কৰা তেখেতসকলে উচ্ছেদ কৰা মানুহখিনিক পুনৰবাৰ কি কৰিলে সেই কথা ক'বলগীয়া নাই চতুৰ্থ কথা দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল এই চৰকাৰখনৰ যি কাম কাজ এই কাম কাজত আমি হতাশ হৈছোঁ আমি লজ্জিত আমি আশা হেৰাইছোঁ আৰু আমি বিচাৰিছোঁ যে ক'ৰবাত তেখেতসকলে এইখন চৰকাৰে যি কাম কাজেৰে তেওঁলোকে আগবাঢ়িছিল যি উদ্দেশ্য তেওঁলোকে কৈ ব্যাখ্যা কৰিছিল মেনিফেষ্টত যে তেওঁলোকে ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ তেওঁলোকে কৈছে তেওঁলোকৰ মনৰ কথাখিনি কৈছে মই এড কৰি দিব বিচাৰিছোঁ বহুলোকে আচলতে সেই কথাটো ক'ব বিচাৰিছিল আপোনাক অৱগত কৰাটোও বিচাৰিছিল অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ কথা আমি কৈছোঁ বিভাগীয়ভাৱে ডিপাৰ্টমেণ্টেল যিটো পৰীক্ষা আছিল অসম আৰক্ষীৰ সেই পৰীক্ষাটোতো বিসংগতিৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে ন্যায়ালয়লৈ বিষয়টো গুচি গৈছে আমি দেখা পাইছিলোঁ যে একেটা ছাবজেক্টতে যিবিলাক ছাবজেক্ট আছে একেটা ছাবজেক্টতে যিমান কেইগৰাকী প্ৰাৰ্থী আছিলে প্ৰায় 3035 গৰাকী একে নম্বৰ পাইছে তাতো এটা সন্দেহৰ থল থাকি গৈছিল মই জাষ্ট আপোনাক অৱগত কৰাইছোঁ কথাটো শেষৰটো মন্তব্য না নিশ্চিতভাৱে ইয়াত গাফিলতি হৈছে গাফিলতি হোৱা নাই বুলি কোৱা নাই কিন্তু চৰকাৰে এই গাফিলতিটো গাপ দিয়া নাই মই বাৰে বাৰে কৈছোঁ আৰু তেখেতক মই এইকাৰণে উদ্দেশ্য প্ৰণোদিত বুলি কৈছোঁ যে আজি বিষয়টো বেলেগ আছিলে কিন্তু তেখেতে ৰাজনৈতিক যিবিলাক প্ৰশ্ন তাৰ লগতে কোবাই থৈ গ'ল মোক তাৰ মই প্ৰত্যুত্তৰ বহুত দিব পাৰোঁ কিন্তু আমি সেনেকুৱা এটা ডিবেটত বহিব লাগিব গতিকে দেৰাজুদ্দিন ডাঙৰীয়া যে ৰাজনৈতিকভাৱে তেওঁ ক'ৰবাত জড়িত নহ'লেও তেওঁ চিন্তাধাৰা যে বিজেপি বিৰোধী সেই কথাটো প্ৰমাণিত হৈছে মই তৰ্ক কৰিব খোজা নাই মোৰ মনৰ মই আপোনাক আপুনি কথা কওক আৰু কওক মানে ইমানখিনি শালীনতা মই তেখেতৰ পৰা এক্সপেক্ট কৰিম যে মই কথা কোৱাৰ মাজত যাতে নকয় কাৰণ তেওঁ কওঁতে মই ধৈৰ্য সহকাৰে
শুনি আছে ঠিক আছে, last মোৰ শেষৰ মনৰ তুমি। কথা মই তেওঁক ব্যক্ত কৰিছোঁ তেওঁ মানি লয় নলয় হয় নহয় যিসকলে চাই আছে তেওঁলোকে তেওঁ সিদ্ধান্ত বিজেপিৰ ল'ব তলত কৰা নাই প্ৰশ্ন। চৰকাৰক কিন্তু এটা কথা মই বাৰম্বাৰ কৈছোঁ যে যেনেকৈ নহ'লেও যে চৰকাৰে গোটেই বিষয়বস্তুটো মই আকৌ কৈছোঁ যে চৰকাৰে গোটেই বিষয়বস্তুটো যদি গাপ দিলে হয় তেতিয়াহ'লে ক'লোঁ হয় যে আমি কেলেংকাৰী কৰিছে যিহেতু গাপ দিয়া নাই ইয়াত ক'ত হৈছে কি হৈছে কিহৰ কাৰণে তদন্ত হ'ব। গোটেই কথাবিলাক ওলাই পৰিব আৰু মই নিশ্চিতভাৱে কৈছোঁ এই চৰকাৰখন শূন্য সহনীলতাত কাম কৰিছে দুৰ্নীতিৰ বিৰুদ্ধে সহজ কথা নহয় কিন্তু ইট ইজ এ বিগ চেলেঞ্জ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ টীমটোৱে কিন্তু এনেধৰণে কাম কৰি গৈ আছে আৰু এইখিনি আমি ৰাইজক আশ্বস্ত কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক বা আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিখন দেখে গুৰুত্বপূৰ্ণ প্ৰসংগ আছিলে ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী শিক্ষিত নিবনুৱাসকলৰ ভৱিষ্যতৰ প্ৰসংগ জড়িত হৈ আছে আৰু আশা কৰিছে যে যি তদন্তৰ আশ্বাস দিছে সেই তদন্ত পূৰ্বৰ যিসমূহ বিষয় আছিল সেই একেই হৈ নাথাকক এইবাৰ সঁচাকৈয়ে কস্তুৰীয়ে কৈছে যে এইবাৰ শেষ হওক বাৰে বাৰে সেই আহ্বান জনোৱা হৈছিল এইবাৰ শেষ হওক পুনৰবাৰ তাকে নকৰি কৰিবলগীয়া একো বিশেষ উপায়ো নাই আমাৰ হাতত এতিয়া সকলোৱে আশা কৰিব চৰকাৰখনক লৈ যুৱ প্ৰজন্মৰ আশা আছিল আকাংক্ষা আছিল তাক যাতে চৰকাৰে গুৰুত্ব সহকাৰে উপলব্ধি কৰে আৰু ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ